বিভিন্ন পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰসাৰ বৃদ্ধি পাইছিলে ইয়াৰ গানৰ ওপৰত গান গোৱাৰ শৈলীৰ ওপৰত ইয়াৰ মাতৰ ওপৰত ভংগীমাৰ ওপৰত খুব মানুহে পৰিচিত আৰু যিবিলাক ইনষ্ট্ৰুমেণ্টেল যিবিলাক বাদ্যযন্ত্ৰৰ ওপৰতো 12টাকৈ 13টাকৈ ইনষ্ট্ৰুমেণ্ট বজা অসাধাৰণটো এই প্ৰতিভাটো জীয়াই ৰাখিবৰ কাৰণে এই নিজে এটা চেষ্টা কৰিব লাগিব নিজে চেষ্টা কৰিব লাগিব নিজৰ চেষ্টাটো কেনেকৈ কৰিব লাগিব দেহা থাকিলে বেহাটো হয়নে বাৰু হেল্থ ইজ ফাৰ্ষ্ট হেল্থ ইজ ৱেল মানুহৰ কিবা এটা কৰিবলৈ হ'লে দীৰ্ঘম্যাদী কিবা এটা দেশটো জাতিৰ কাৰণে নিজৰ কাৰণে হ'লেও কিবা এটা কৰিবলৈ হ'লে হেল্থটো প্ৰথম হেল্থ ইজ ৱেল হেল্থ ফাৰ্ষ্ট এইটো কোনোদিন ইম্পৰ্টেণ্ট মানে সেইটো গুৰুত্ব দিয়া নাছিলে গুৰুত্ব নিদিয়াৰ কাৰণে আজি এই যে পৰিণতিটো ঘটিলে এইটো এটা প্ৰধান কাৰণ এইটো এটা মানুহে যিয়ে নকওক লাগে যেনেকৈ মেডিকেল চায়েন্সে কৰিছে কিয় নকৰিছে এটা উশৃংখল জীৱন এইটো আমাৰ কাৰোৱে কাম্য নাছিলে আৰু বিভিন্ন সমৰ্থকসকলো যিসকলে ঘূৰ অন্ধ সমৰ্থকসকলেও এইটো কামনা কৰা নাছিলে না আছিলে মই নাজানো কিন্তু আমি কামনা কৰা নাছিলোঁ আৰু সেইকাৰণে আমি সময়ে সময়ে তাক বিভিন্ন সুৰত কথাবিলাকো কওঁ মই নিজে ব্যক্তিগতভাৱে তাক কৈ আছিল তুমি মদ নাখাবা ধপাত নাখাবা আৰু ৰাজগীয় বস্তু নাখাবা প্ৰকৃতিৰ লগত প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধত তুমি নেযাবা মই এজন প্ৰথম মানে সেইকাৰণেই কৈছোঁ এতিয়া যি মই ব্যক্তিগতভাৱে কৈছোঁ আৰু প্ৰথম মাজুলী যিটো বিতৰ্ক সত্ৰাধিকাৰীসকলৰ পৰা যিবিলাক আহিছিলে সত্ৰাধিকাৰীসকলক যিভাৱে কৈছিলে মদ খাইছিলে হয়তো সি মাতাল নহয় যে ভালভাৱে ক'লে সেইখিনি প্ৰভুসকল আপুনি এইটো কৰকচোন এনেকুৱা কৰক হয়তো তাৰ কথা শুনিলে কিন্তু এনেকুৱা ধৰণে তাৰ যিবিলাক মই কৈছোঁ ব্যক্তিগত যিটো খামখেয়ালি মদ মাতাল আৰু মেৰি মানে আনন্দ মদ মাতাল হৈ আনন্দ নকৰে নহয় দুৰ্ঘটনা ঘটে সেইবিলাক নিজে ইনভাইট কৰি লৈ অহা হয় মদ খাই মাতাল হ'লে ইয়াতো হিতাহিত জ্ঞান হেৰাই যায়তো কেনেকুৱা কথা ক'ব কি ক'ব এইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মইতো প্ৰথম কৈছোঁ অপেনলি কৈছোঁ তই এইটো নকৰিবি সেইটো নকৰিবি আজি জুবিন আমাৰ যিসকল সমৰ্থক আছে অন্ধভক্ত এইসকলে কৈছিলে নে জুবিনক মইতো নুশুনিলোঁ এদিন